নমস্কাৰ কাৰ্ডম আজি কপিলী মণ্ডল কংগ্ৰেছ দ্বাৰা আয়োজিত এখন অনুষ্ঠানত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি অগষ্টিন এংগি ডাঙৰীয়া, প্ৰাক্তন চিফ জয়ৰাম এংলিং ডাঙৰীয়া, প্ৰাক্তন ইএম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অশোক তেৰণ ডাঙৰীয়া, প্ৰাক্তন ইএম এলিছ এনটিপি বাইদেউ, প্ৰাক্তন ইএম ডক্টৰ মানসিং ৰংপি ডাঙৰীয়া, প্ৰাক্তন ইএম প্ৰাক্তন সভাপতি ৰাতুল তেৰণ ডাঙৰীয়া, উপস্থিত থকা সম্পাদক ৰেহানুদ্দিন ডাঙৰীয়া, মিছবাউদ্দিন ডাঙৰীয়া, প্ৰশান্ত মহন্ত ডাঙৰীয়া, বিশ্বজিৎ ৰয় চৌধুৰী ডাঙৰীয়া, সাধাৰণ সম্পাদক উদিত ভানু ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, য়ং ব্ৰিগেড, কিষাণ চেল, বিভিন্ন সংগঠনৰ পৰা অহা আমাৰ দলীয় সতীৰ্থসকল, উপস্থিত থকা ইষ্ট কাৰ্বি আংলঙৰ জিলা কংগ্ৰেছৰ সভাপতি ৰতন লিংটি ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমে কপিলী মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু বিষয়ববীয়াসকলক আজি এখন সুন্দৰ সভা আয়োজন কৰাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ, কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত কষ্টৰ মাজত আপোনালোকে এইখন মিটিং আয়োজন কৰিবলগীয়া হ'ল। বহুত প্ৰতিবাদ, বহুত আপোনালোকৰ আগত বাধা দিয়া গ'ল, কিন্তু তথাপিও আপোনালোকৰ কষ্ট বিনিময়ত আজি ইয়াত শ মানুহ উপস্থিত হৈছে। এয়া হ'ল আপোনালোকৰ কষ্টৰ ফল, এয়া হ'ল বাস্তৱ অসমৰ ৰাইজৰ আৱেগ আৰু কংগ্ৰেছ দলৰ প্ৰতি মৰম। যিমানে বিজেপি দলে চেষ্টা কৰক বা নকৰক, অসমৰ ৰাইজ আগন্তুক দিনত আমাক আশীৰ্বাদ দিবই, আমাক মৰম কৰিবই। আজি আপোনালোকৰ কষ্টৰ ফল চাই মই ক'ব পাৰোঁ 100% নিশ্চিতভাৱে অহা বছৰ অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে। কাৰ্বি আংলঙত 5টা বিধানসভা সমষ্টি, 5টা বিধানসভা সমষ্টিত আমাৰ কংগ্ৰেছৰ বিধায়ক বা বিধায়িকা হ'বলৈ গৈছে। কিন্তু অহা বিধানসভা নিৰ্বাচনলৈকে আমাৰ সপোন সীমিত নহয়। মই যিখিনি কথা যোৱাবাৰ যেতিয়া কাৰ্বি আংলঙলৈ গৈছিলোঁ সেই সময়ত কৈছিলোঁ, একেখিনি কথা আপোনালোকৰ সন্মুখত দোহাৰিছোঁ। মাত্ৰ বিধানসভা নহয়, মাত্ৰ লোকসভা নহয়, আমাৰ অন্তিম সপোন হ'ল কাৰ্বি আংলঙৰ ভিতৰত কাউন্সিলটো কংগ্ৰেছে দখল কৰাটো হ'ল আমাৰ সপোন। যোৱা 10 বছৰত বহুতখিনি আশা আৰু মিছা প্ৰতিশ্ৰুতি বিজেপি দলে দেখালে। বহুতখিনি কথা ক'লে, মিঠা মিঠা কথা ক'লে, চাকৰি পাব, উন্নতি হ'ব, মাটি পট্টা পাব, উদ্যোগ হ'ব, শিক্ষা লাভ কৰিব, চিকিৎসা লাভ কৰিব, বহুতখিনি কথা ক'লে, কিন্তু প্ৰতিটো কথা মিছলীয়া। আৰু এতিয়া যেতিয়া ৰাইজে সুধিছে যে ক'ত গ'ল তোমালোকৰ কামৰ প্ৰতিশ্ৰুতি, ক'ত গ'ল, এতিয়া যেতিয়া ৰাইজে হিচাপ বিচাৰিছে যে ক'ত ক'ত কাম হ'ল, এতিয়া বিজেপি দল ৰাইজৰ আগত নিজৰ মুখখন দেখাবলৈ ভয় কৰিছে, ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ভয় কৰিছে। ৰাইজে আজি কংগ্ৰেছৰ সভাত আহি সাহস লাভ কৰিছে। ৰাইজৰ হে বৃদ্ধি হোৱা সাহস চাই এতিয়া বিজেপি দলে ভয় কৰিছে।
আৰু সেই কাৰণে ভয়ত বিজেপি দলে কি কৰিব বিচাৰিছে জনসাধাৰণক ভয় খুৱাবলৈ বিচাৰিছে সাংবাদিকসকলক ভয় খুৱাবলৈ বিচাৰিছে আৰটিআই কৰা মানুহবোৰক ভয় খুৱাবলৈ বিচাৰিছে ছাত্ৰ সংগঠনক ভয় খুৱাবলৈ বিচাৰিছে মহিলাসকলক ভয় খুৱাবলৈ বিচাৰিছে যুৱকসকলক ভয় খুৱাবলৈ বিচাৰিছে মই বিজেপি দলৰ নেতাসকলক বিনম্ৰ অনুৰোধ কৰিছো অসমৰ ৰাইজক কাৰ্বি আংলঙৰ ৰাইজক ভয় খুৱাবলৈ চেষ্টা নকৰিব ৰাইজৰ লগত কংগ্ৰেছ আছে ৰাইজক ভয় খোৱাতকৈ ৰাইজৰ পৰা ভয় খাবলৈ শিকক ৰাইজৰ পৰা ভয় খাবলৈ শিকক নিজকে ৰাইজৰ ৰজা নাভাবিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰঙাং ডাঙৰীয়া নিজকে ৰাইজৰ ৰজা নাভাবিব ৰাইজক ৰজা ভাবিবলৈ আৰম্ভ কৰক ৰাইজক ৰজা ভাবিবলৈ আৰম্ভ কৰক অহা বিধানসভা নিৰ্বাচনত এই ৰাইজৰ আঙ্গুলিত ইমান শক্তি আছে আপোনালোকৰ পৰা এই ক্ষমতা গাড়ী কাঢ়ি লৈ যাব অসমৰ জনসাধাৰণে আৰু তাৰ পিছত কি হ'ব তাৰ পিছত আপোনালোকৰ ওচৰত সেই 24 জনীয়া সিকিউৰিটি নাথাকিব আপোনালোকৰ ওচৰত সেই গৃহ বিভাগটো নাথাকিব আপোনালোকে সাধাৰণ মানুহৰ দৰে অসমৰ ৰাইজৰ মাজত থাকিব লাগিব ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব আৰু সেই কাৰণে মই এতিয়া ভাবিছো যে যদি এতিয়া যেতিয়া তেওঁলোকৰ ওচৰত ক্ষমতা আছে ৰাইজৰ পৰা ভয় এতিয়া যেতিয়া তেওঁলোকৰ ওচৰত ক্ষমতা আছে এতিয়াৰ পৰা যদি ৰাইজক ভয় কৰিছে যিদিনা ক্ষমতা হাতৰ পৰা গুচি যাব কিমান তেওঁলোকে ভয় কৰিব মই তাৰ অনুমান এতিয়া পাইছো আৰু সেই কাৰণে মই যোৱাকালি কলো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ ভিতৰত দেখা নাপাব ভয়তে অসমৰ পৰা গুচি যাব ক'ত যাব ডুবাই বা যাব ছিংগাপুৰ অসমৰ মাজত থাকিব নোৱাৰিব অসমৰ মানুহৰ খুব তেওঁলোকে সন্মুখত ল'ব নোৱাৰিব অসমৰ মানুহে যি ন্যায় দিবলৈ বিচাৰে অসমৰ মানুহৰ মাজত থাকিবলৈ ভয় কৰিব অসমৰ মানুহৰ পৰা বিদায় ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা বছৰ গুচি যাব ডুবাই বা ছিংগাপুৰ তেওঁ হ'ব এনআৰআই হ'ব কিন্তু অকলে গৈ তেওঁ ভাল নাপাব অকলে বাহিৰত গৈ কোন ভাল পাব লাগিব নিজৰ লগত বন্ধু লাগিব নিজৰ লগত এজন সতীৰ্থ এতিয়া আপোনালোকে কওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আৰু ছিংগাপুৰত কোন আমি দেখা পাম সেয়া হ'ল আপোনালোকৰ চিফ তুলিৰাম ৰঙাং ডাঙৰীয়া দুয়োজনে ছিংগাপুৰ গৈ খুব ভাল পায়নে হয়নে নহয় আপোনালোকে চাব অহা বিধানসভা নিৰ্বাচনৰ পিছত ৰাইজে যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিব পিছদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰঙাং ডাঙৰীয়া ছিংগাপুৰত টিকেট কাটিব ছিংগাপুৰ গুচি যাব হাতত আছে 5 মাহ কাম কৰিব লাগে থলুৱা উদ্যোগক সহায় কৰিব লাগে এইখিনি কাম কৰা নাই উল্টা কাম কৰিছে 5 মাহ আছে কিমান আমি বাহিৰৰ উদ্যোগক ডাঙৰ ডাঙৰ ধনী মানুহক আমি ঠিকা দিব পাৰো সেয়া লৈ তেওঁলোকে ব্যস্ত আজি তাৰিখত থলুৱা আমাৰ বাঁহ খেতি কৰা মানুহবোৰ আজি বাঁহ তেওঁলোকে বিক্ৰী কৰিব পৰা নাই এই 5 মাহৰ ভিতৰত থলুৱা খেতিয়কসকলক সহায় কৰিব লাগে বাঁহৰ এটা ভাল উদ্যোগ লগাব লাগে বাঁহৰ উদ্যোগ লগোৱাতকৈ
হাজাৰ হাজাৰ বিঘা মাটি দি দিলে আদানীক, হাজাৰ হাজাৰ বিঘা মাটি দি দিলে পতঞ্জলিক, কিন্তু আমাৰ থলুৱা বাঁহ খেতি কৰা মানুহক নিজৰ খেতি কৰা বাঁহটো আজি বিক্ৰী কৰিবলৈ দিয়া নাই। এয়া হৈছে তেওঁলোকৰ কাম। দিব লাগে মাতৃ পট্টা আপোনালোকক, কিন্তু 5 মাহ আছে, ক'ত নিজৰ পৰিবাৰৰ নামত মাটি কিনিব পাৰে, ক'ত আদানীক মাটি বিক্ৰী কৰিব পাৰে, ক'ত আম্বানীক মাটি বিক্ৰী কৰিব পাৰে, মাটি লৈ আজি তেওঁলোকৰ বেহা এটা চলাই আছে, বিজনেছ কৰি আছে, যাৰ ফলত বাস্তৱ সমস্যাবোৰ সমাধান হোৱা নাই। ল'ৰা ছোৱালীবোৰ এটা ভাল স্কুলৰ ভিতৰত পঢ়িবলৈ সুযোগ পোৱা নাই। গাঁৱৰ ভিতৰত জল জীৱন আঁচনিৰ কামবোৰ আজি ভালদৰে হোৱা নাই। VCDC যোগেদি যিমান কাম হ'ব লাগে হোৱা নাই। আৰু এই কাউন্সিলৰ ভিতৰত কাউন্সিলৰ ওচৰত যিমান শক্তি থাকিব লাগে, সেই গোটেই শক্তি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছপুৰলৈ গুচি আজি ৰিমট কণ্ট্ৰল যোগেদি কাউন্সিল চলাই আছে। সেইকাৰণে মোক মনত পৰে মোৰ প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ। তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি মানুহক সন্মান কৰিছিল, ৰাজনৈতিকভাৱে ক্ষমতা দিছিল। এয়া হ'ল আমাৰ কংগ্ৰেছ, এয়া হ'ল আমাৰ কংগ্ৰেছৰ আদৰ্শ। অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি যদি ৰাজনৈতিক ক্ষমতা পাইছে, যেতিয়া যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছে তেতিয়াই তেওঁলোকে পাইছে। যিহেতু কংগ্ৰেছ দলে বিভিন্ন জনগোষ্ঠী জনজাতিক সন্মান কৰে, ৰাজনৈতিকভাৱে ক্ষমতা দিবলৈ বিচাৰে, এয়া 6 স্কেডিউলে হওক, অট'নমাছ কাউন্সিলে হওক বা ডেভেলপমেণ্ট কাউন্সিলে হওক, এইখিনি বিশ্বাস মোৰ প্ৰয়াত পিতৃ আছিল। সেইকাৰণে কেতিয়াও কোকৰাঝাৰ হওক বা ডিফু হওক বা হাফলং হওক, কেতিয়াও জনজাতিক আমাৰ কাউন্সিলত দখল দিয়া নাছিলে। ফ্ৰী হেণ্ড এৰি দিছিল, ক্ষমতা এৰি দিছিল। কিন্তু আজিৰ তাৰিখত সেই হাফলং হওক, সেয়া কোকৰাঝাৰ হওক, সেয়া ডিফু হওক, সেয়া আমৰি হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি নিজৰ মোবাইল ফোন বা নিজৰ ৰিমট কণ্ট্ৰল যোগেদি চলাবলৈ বিচাৰে। কিয়? আপোনালোকৰ উন্নয়নৰ স্বাৰ্থত নহয়, ক'ত ক'ত তেওঁলোকে আপোনালোকৰ মাটি ডাঙৰ ডাঙৰ মানুহক বিক্ৰী কৰিব পাৰে সেই সম্পৰ্কতে। সেইকাৰণে যদি নিজৰ মাটি সুৰক্ষিত লাগে, যদি নিজৰ জনজাতিৰ ক্ষমতা সুৰক্ষিত লাগে, যদি লাগে আমাৰ স্বাভিমান সুৰক্ষিত হৈ থাকক, যদি আমাক লাগে আমাৰ লোকতান্ত্ৰিক অধিকাৰ সুৰক্ষিত হৈ থাকক, যদি আপোনালোকে বিচাৰে যে আমি শান্তিত থাকিবলৈ বিচাৰোঁ, যদি আপোনালোকে বিচাৰে আমাৰ কণ্ঠ মুকলি হওক, যদি আপোনালোকে বিচাৰে এই ভয়ৰ ৰাজনীতি শেষ হওক, তেতিয়া আপোনালোকৰ সন্মুখত এটাই বিকল্প, পৰৱৰ্তী দিনত কংগ্ৰেছ দলটো জয়যুক্ত কৰক, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰক। সেইকাৰণে আমি সংগঠনৰ ওপৰত জোৰ দিছোঁ, BLA আৰু বোৰ্ড কমিটিৰ ওপৰত জোৰ দিছোঁ। আৰু মই দেখি ভাল পাইছোঁ যে যেতিয়াই আমাৰ বিভিন্ন জিলাৰ কামৰ তুলনা হয়, কাৰ্বি আংলং জিলাৰ কামবোৰ আটাইতকৈ উন্নতম জিলাৰ ভিতৰত আজি আমি দেখা পাইছোঁ। এয়া ইষ্ট কাৰ্বি আংলং হওক বা ৱেষ্ট কাৰ্বি আংলং হওক। তাৰমানে কি? তাৰমানে আমাৰ কংগ্ৰেছ দলে ভয় কৰা নাই, আমাৰ কংগ্ৰেছ কৰ্মীখিনি ভয় কৰা নাই। না হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় কৰিছে, না তুলিৰাম ৰংঘন ডাঙৰীয়াৰ পৰা ভয় কৰিছে। আমাৰ কংগ্ৰেছ দল, আমাৰ কংগ্ৰেছৰ কৰ্মীখিনি বাঘৰ দৰে ওলাই গৈছে কংগ্ৰেছৰ পতাকা লৈ। আৰু এই কংগ্ৰেছৰ বাঘক চাই আমাৰ অসমৰ ৰাইজে এতিয়া সাহস লাভ কৰিছে। আৰু সাহস লাভ কৰিছে কিছুমান BJP দলৰ ভিতৰত থকা মানুহবোৰে। তেওঁলোকেও কৈছে যে আমি ৰাজনীতি কৰিবলৈ আহিছোঁ, আমি ৰাইজৰ সেৱা কৰিবলৈ ৰাজনীতিত ভৰি দিছিলোঁ। হয়, আমি BJP দলৰ আদৰ্শ কিছু ভাল পাইছোঁ, বাজপেয়ী ডাঙৰীয়া আদৰ্শ আমি ভাল পাইছোঁ, কিন্তু আজি BJP দল
এই বিজেপি দল যোগেদি আমি ৰাইজক সেৱা কৰিব পৰা নাই। আজি এই বিজেপি দল হৈ থকা নাই। এই বিজেপি দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্ম হৈ পৰিছে। এই বিজেপি দল কাৰ্বি আংলঙৰ ভিতৰত তুলিৰাম ৰংহাং প্ৰাইভেট লিমিটেড কোম্পানী হৈ পৰিছে। আৰু এই বিজেপি দলৰ কৰ্মীখিনি এতিয়া দলৰ কৰ্মী হৈ থকা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰংহাং ডাঙৰীয়াৰ প্ৰাইভেট লিমিটেড কোম্পানী এতিয়া তেওঁলোকে মাত্ৰ এজন বিষয়া হৈ পৰিছে। ৰাইজক সেৱা কৰিবলৈ সুযোগ পোৱা নাই। এতিয়া তুলিৰাম ৰংহাং ডাঙৰীয়া পিছে পিছে দৌৰিবলৈ হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পিছে পিছে দৌৰিবলৈ হৈছে। সন্মানটো নাই। যোৱাকালি দেখিলে, যোৱাকালি মৰিগাঁও বিধায়ক দেখিলে। মৰিগাঁও বিধায়ক এজন জনজাতি নেতা হ'ব পাৰে, বিজেপি দলৰ বিধায়ক, কিন্তু তথাপিও এজন জনজাতি তিৱাৰ এজন নেতা ৰামাকান্ত দেউৰী ডাঙৰীয়া। ৰামাকান্ত দেউৰী ডাঙৰীয়াক কেনেদৰে মুখ্যমন্ত্ৰী অপমানিত কৰিলে, তেওঁলোকে তুলনাভাৱে তেওঁলোকৰ লগত ব্যৱহাৰ কৰিলে আমি সকলোৱে দেখা পাইছো। তুলিৰাম ৰংহাং ডাঙৰীয়াকো কেনেদৰে লৈ ফুৰে ছিংগাপুৰলৈ বেগ ধৰিবলৈ, সেইখিনিও আমি দেখা পাইছো। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেয়া দেউৰী হওক, তিৱা হওক, বড়ো হওক, কাৰ্বি হওক, মিচিং হওক, ৰাভা হওক, ডিমা হাছাও হওক, তেওঁ কোনো জনগোষ্ঠী জনজাতিক তেওঁ সন্মান নকৰে। আজি এমাহ পাৰ হৈ গ'ল। এমাহ পাৰ হৈ গ'ল। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা প্ৰশ্ন কৰিছে যে আমাৰ মৰমৰ শিল্পী অসমৰ হিয়া আমঠু জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। এমাহ পাৰ হৈ গ'ল। এমাহ পাৰ হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিলৈকে অসমৰ ৰাইজক বুজাব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। কাক বচাবলৈ বিচাৰিছে? তথ্যবোৰ ফাদিল কিয় হোৱা নাই? কাক বচাবলৈ বিচাৰিছে? শ্যামকনু মহন্তক, সিদ্ধাৰ্থ শৰ্মাক, এনেকৈ যেন লাগিছে। এমাহ পাৰ হৈ গ'ল। SIT গঠন হৈ গ'ল। SIT ছিংগাপুৰলৈ গৈ আহিল। এতিয়ালৈকে গম পোৱা নাই অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। সেইকাৰণে আমি ন্যায় বিচাৰিছো। সেইকাৰণে আমি এনেধৰণৰ ৰাজত্ব আমি শেষ কৰিবলৈ বিচাৰো, যিজনে অসমৰ ৰাইজক পুলিচৰ ভয় দেখাবলৈ বিচাৰে। আমাক পুলিচৰ ভয় নালাগে। আমাক আদানীৰ বাবে কাম কৰা চৰকাৰ নালাগে। নিজৰ ব্যক্তিগত পৰিবাৰৰ বাগানৰ বাবে এখন চৰকাৰ নালাগে। আমাক চৰকাৰ লাগে আমাৰ থলুৱা, আমাৰ দোকানী, থলুৱা আমাৰ উদ্যোগ, থলুৱা আমাৰ খেতিয়কসকলৰ বাবে এখন চৰকাৰ লাগে। আৰু এইখন চৰকাৰ মাত্ৰ কংগ্ৰেছে আনিব পাৰিব। সেইকাৰণে আগবাঢ়ি যাওক, ৰাইজৰ মাজত চৰ্চা কৰক যে বহুত হ'ল 10 বছৰ। 10 বছৰৰ ভিতৰত যথেষ্ট কাম কৰিব পাৰিলেহেঁতেন, কিন্তু 10 বছৰৰ ভিতৰত ধনী আৰু ধনী হ'ল, মুখ্যমন্ত্ৰী কৰৰপতি হ'ল, আৰু চিফ ইলেকশ্যন আমাৰ এই চিফ কাউন্সিলৰ এতিয়া কোটি কোটি টকাৰ ঘৰ হ'ল। তাৰ বাহিৰে আপোনালোকৰ ঘৰৰ অৱস্থা আগতকৈ আৰু বেয়া লৈ গ'ল। গাঁৱৰ ভিতৰত স্কুলৰ অৱস্থা আগতকৈ আৰু বেয়া হ'ল। আমাৰ নিবনুৱা সমস্যা আগতকৈ আৰু বেয়া হ'ল। আমাক লাগে বাস্তৱ পৰিৱৰ্তন, আমাক লাগে এটা বিকল্প। সেই বিকল্প হ'ল কংগ্ৰেছ দল। এইখিনি কথা আপোনালোকে ৰাইজৰ মাজত লৈ যাব। মই আশাবাদী যে আজি এখন সভা পিছত এই ৰংহাং সমষ্টিৰ ভিতৰত এটা নতুন পৰিৱেশ সৃষ্টি হ'ব। বিজেপি দলৰ মাজত আৰু আতংক সৃষ্টি হ'ব আৰু ভয় সৃষ্টি হ'ব। তেওঁলোকে আতংক কৰিবলৈ চেষ্টা কৰিব, কিন্তু গম পোৱা নাই যে ক্ষমতা সদায় তেওঁলোকৰ লগত নাথাকে। ক্ষমতা যোৱাৰ পিছত যিসকলক ভয় খুৱালে তেওঁলোকৰে মাজত থাকিব লাগিব। তেতিয়া আপোনালোকৰ কি অৱস্থা হ'ব, এইখিনি কথা অলপ চিন্তা কৰা উচিত। আৰু কিছু বিজেপি মানুহে সাহস পাইছে যে হয়, যদি আমি প্ৰকৃতভাৱে ৰাইজক সেৱা কৰিবলৈ বিচাৰো, আমাৰ ওচৰতো এটাহে বিকল্প, বিজেপি ত্যাগ কৰক, কংগ্ৰেছ দলটোক যোগদান কৰক। সেইকাৰণে কি হৈছে,
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিঞৰি কৈ আছিলে যে 10 ছেপ্টেম্বৰ SIT ৰিপৰ্ট আহিব, গৌৰৱ গগৈ আমি পাকিস্তানী আমি প্ৰমাণ দিম। কৈছে নাই কোৱা? 10 ছেপ্টেম্বৰ চিঞৰি আছিল, বাঘৰ দৰে চিঞৰি আছিল। 10 ছেপ্টেম্বৰ সেই বাঘটো মেকুৰী হৈ গ'ল, মেকুৰী হৈ গ'ল। মইতো কৈছিলো ফ্লপ, মহাফ্লপ। যিমান হিট ৰৈ বিনালে জুবিন গাৰ্গৰ চিনেমা হৈছে, সিমানে ডাঙৰ ফ্লপ মুখ্যমন্ত্ৰী SIT পাকিস্তানৰ কথাবোৰ হৈছে। কিন্তু আমাৰ 10 ছেপ্টেম্বৰ কথা আমি ৰাখিছো। 10 ছেপ্টেম্বৰত তাত আমি কৈছিলো যে বিজেপিৰ পৰা আমাক যোগদান কৰিব, আহিলে মানসিং ৰংপি ডাঙৰীয়া আমাক 10 ছেপ্টেম্বৰত যোগদান কৰিলে। আমি নিজৰ কথা ৰাখিছো। আমি কলো যে প্ৰতিটো মাহৰ 10 তাৰিখ আমি বিজেপি মনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনটো অলপ আমনি কৰিম। আৰু সেইকাৰণে কি হৈছে, 10 ছেপ্টেম্বৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কাৰ্যসূচী হ'ল। 10 অক্টোবৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ যোগদান হ'ল। আৰু এতিয়া যোগদান কৰা তালিকা ইমান বহল, অহা 10 নৱেম্বৰ তাৰিখে প্ৰতিটো জিলাৰ ভিতৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ যোগদান কাৰ্যসূচী হ'বগৈ। তো সেইকাৰণে ভয় নকৰিব, কোনো কাৰণত ভয় নকৰিব। যদি ভাবে যে কংগ্ৰেছত আহিলে আপোনালোকৰ আঁচনি কৰ্তন হ'ব, আপোনালোকে ভয় নকৰিব। কংগ্ৰেছ যেতিয়া আহিব সকলোৱে আঁচনি লাভ কৰিব। কংগ্ৰেছ যেতিয়া আহিব সকলোৱে আঁচনিবোৰ লাভ কৰিব। আৰু আজি তাৰিখত যিবোৰ আঁচনি আছে তাতকৈ আৰু ভাল আঁচনি কংগ্ৰেছৰ চৰকাৰ দিনত আপোনালোকে পাবলৈ গৈ আছে। যিদৰে ভাল ভাল আঁচনি প্ৰায়তো তৰুণমুখদেৱৰ দিনত আছিলে, মামনি, মাজনী, বাইদেউ, নবৌ, বিনামূল্য কম্পিউটাৰ, বিনামূল্য লেপটপ, বিনামূল্য তাঁতশাল, বিনামূল্য সূতা, একেৰাহে পৰৱৰ্তী দিনত বৰ্তমান যিখিনি আঁচনি পাইছে তাতকৈ আৰু ভাল আঁচনি, দুগুণ আৰু ভাল আঁচনি অসমৰ মহিলা পাবলৈ গৈ আছে। কিন্তু মাত্ৰ আমি আঁচনি লৈ সীমিত হৈ নাথাকো। আমি বিচাৰো যে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি অসমৰ নাম আমি যাবলৈ বিচাৰো। খেলৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিক ক্ষেত্ৰতে হওক, সাহিত্যিক ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, ভাৰতৰ অন্যতম ৰাজ্যৰ ভিতৰত আমি সকলোৱে মিলিজুলি আমি অসমখন আমি আগুৱাই লৈ যাম। আৰু অসমৰ মাজত শান্তি থাকিব, অসমৰ মাজত স্বাভিমান, ৰাইজৰ স্বাভিমান জীয়াই থাকিব। সেইকাৰণে এইখিনি কাম কৰিবলৈ হ'লে লাগিব আপোনালোকৰ সহায়, লাগিব আপোনালোকৰ মৰম, লাগিব আপোনালোকৰ আশীৰ্বাদ। আৰু নিশ্চয় আজি এই সভা প্ৰমাণ কৰি দিছে যে ৰাইজৰ বাস্তৱ আশীৰ্বাদ আজি কংগ্ৰেছৰ লগত আছে। মই এক মঞ্চৰ পৰা পুনৰবাৰ কপিলী মণ্ডল কংগ্ৰেছক, কাৰ্বি আংলং জিলাৰ কংগ্ৰেছক আৰু ইয়াত উপস্থিত থকা আমাৰ শ ৰাইজক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ, মৰম, কৃতজ্ঞতা যাচি ইয়াতে নিজৰ সমূহ দুএষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম, জয় কাৰ্বি আংলং। ধন্যবাদ থাকিল আমাৰ চবৰে প্ৰিয় তথা অসমৰ গৌৰৱ গগৈদেৱ ডাঙৰীয়ালৈ। এতিয়া আমি এজেণ্ডা মতে প্ৰেচিডেণ্ট স্পীচ মই শ্বৰ্টকৈ ক'ম, শলাগৰ হৰাই মই শেষ কৰিম। ইয়াত উপস্থিত আজি চবৰে প্ৰিয় আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা অহা আমাৰ ইনচাৰ্জসকল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰীসকল, উপস্থিত প্ৰাক্তন MLA মানসিং ৰংপি ডাঙৰীয়া, প্ৰাক্তন চিফ জয়ৰাম ইংলেং ডাঙৰীয়া, ইষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ সভাপতি ৰতন ইংতি ডাঙৰীয়া, দায়িত্বত থকা কংগ্ৰেছৰ নেতাসকল আৰু ইয়াত উপস্থিত বিভিন্ন PCCৰ পৰা অহা, মণ্ডল কংগ্ৰেছৰ পৰা অহা, বিভিন্ন ব্লকৰ পৰা অহা বিভিন্ন
মণ্ডলৰ পৰা অহা আমাৰ কংগ্ৰেছক ভাল পোৱা কংগ্ৰেছৰ লিডাৰসকল মই বিশেষ দীঘলীয়া নকৰোঁ মই 2-3 মিনিটতহে মই এই মোৰ প্ৰেচিডেণ্ট স্পীচ মই শেষ কৰিম আৰু হলাগৰ হৰাই মই শেষ কৰিম আজি এই মিটিং আমি যি কৰিছোঁ বিভিন্ন ধৰণৰ বাধা আমি পাইছোঁ তেওঁলোকে যদি সঁচাকে ৰাইজৰ স্বাৰ্থত যদি তেওঁলোকে কাম কৰিছে তেতিয়াহ'লে তেওঁলোকে ইমান বাধা কিয় কৰিছে তেওঁলোকে সঁচাকে যদি ৰাইজৰ স্বাৰ্থত তেওঁলোকে কাম কৰিছে তেতিয়াহ'লে তেওঁলোকে ইমান বাধা কৰিব নালাগিছিলে আজি আমাৰ ডেমক্ৰেটিক কাণ্ট্ৰি ৰাইজৰ অধিকাৰ আছে আজি আমাৰ ইয়াত কপিলী মণ্ডলে প্ৰগ্ৰাম ৰখাৰ পিছত বিভিন্ন গাঁৱত বিজেপি নেতাবিলাক ঘুমাই গৈছে আমৰেং মণ্ডল কংগ্ৰেছৰ যি মিটিং হৈছে সেই মিটিঙত তেওঁলোকে গাঁৱে গাঁৱে প্ৰচাৰ কৰিছে এই মিটিঙত যাব নালাগে কিছুমান গাঁৱত টকা দিছে কিছুমান গাঁৱত গৈ পেলাই খানা খাব দিছে সেইটোৱে নেকি বিজেপিৰ নীতি বিভিন্ন ৰাইজক তেওঁলোকে ধমকি দি আছে বিভিন্ন ৰাইজক তেওঁলোকে দমন কৰি ৰাখিছে আজি তুলিৰাম ৰংহাঙৰ যি ৰাজনীতি আজি আপোনালোকৰ ছ'চিয়েল মিডিয়াত আপোনালোকে খুলি চাওক আজি আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ পশ্চিম কাৰ্বি আংলং আহিছে আজি আপোনালোকৰ খবৰ ল'ব আহিছে আমাৰ খবৰ ল'ব আহিছে কিন্তু আজি আমাৰ যোনজন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যোনজন চিফ সেইজন চিফে কি কৰিছে তেওঁৰ যি কাম ছ'চিয়েল মিডিয়াত ওলাইছে দমকা মুকামত বোলে তেওঁলোকে প্ৰতিবাদ কৰিছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ কাৰণে কিন্তু কি মানে মেছেজ দিবলৈ বিচাৰিছে তেওঁ যদি সঁচাকে পশ্চিম কাৰ্বি আংলঙত যদি ডেভেলপমেণ্ট কৰিছে তেতিয়াহ'লে তেওঁ হাঁহি পেলাই তেওঁ ৱেলকাম কৰিব লাগিছিলে আমাৰ সভাপতিলৈ কিন্তু আজি দেখিছো তেওঁৰ ৰাজনীতি এটাই খালি টকা পইচা ৰাজনীতি তেওঁৰ বেলেগ ৰাজনীতি নাই আজি টকা পইচাৰ যি অহংকাৰ সেই অহংকাৰ আৰু বেছি দিন নচলিব ৰাইজৰ হাতত যি শক্তি আছে সেই শক্তি আহিবলগীয়া 4-5 মাহ ভিতৰত ৰাইজে সেই শক্তি দেখাবলৈ প্ৰস্তুত হৈ আছে আপুনি হুঁচিয়াৰ থাকিব তুলিৰাম ৰংহাং আমি ভয় কৰি নাথাকো কংগ্ৰেছ ভয় নকৰো আমি যুঁজিম আমি সকলোৱে যুঁজিম আৰু আমি জিকিম আমাৰ সেইটো লক্ষ্য আমাৰ থাকিব সেইটো কাৰণে মই সকলোকে ধন্যবাদ দিছো ইয়াত উপস্থিত থকা আমাৰ সন্মানীয় সভাপতি তেওঁ ইমান বিজি শেডিউল থকাৰ পিছতো তেওঁ বিহাৰত তেওঁ ইলেকশ্যন কেম্পেইনত যাব লাগে তথাপিও তেওঁ আমাৰ পশ্চিম কাৰ্বি আংলং ৰাইজক যেনেকুৱা মৰম ভাৱ তেওঁ দেখাইছে মই তেওঁক সভাপতি হিচাপত মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা অহা আমাৰ জেনেৰেল ছেক্ৰেটাৰী যিমান আছে সকলোকে তেওঁলোকৰ মূল্যৱান সময় তেওঁলোকে আমাৰ পশ্চিম কাৰ্বি আংলং ৰাইজক যি সন্মান যি মৰম যি শক্তি দিছে মই সকলোকে মই সভাপতি হয় মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ বিষয়ববীয়াসকল উপসভাপতিসকল জেনেৰেল ছেক্ৰেটাৰীসকল যিমান আছে তেওঁলোকে যে নন ষ্টপ তেওঁলোকে কাম কৰিছে এই সভাটো যে সফল কৰিবলৈ কাৰণে আমাৰ ইনচাৰ্জবিলাকৰ লগত যোগাযোগ কৰি পেলাই এই গোটেই প্ৰগ্ৰামবিলাক ছাকচেছ কৰাৰ বাবে মই সভাপতি হৈ তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ কপিলী মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি উপসভাপতি জেনেৰেল ছেক্ৰেটাৰী বিষয়ববীয়াসকল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিভিন্ন বুথ কমিটিৰ পৰা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলোকে মই ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি হৈ সকলোকে মই হলাগৰ হৰাই যাচি মই মোৰ চুমু প্ৰেচিডেণ্ট স্পীচ তথা হলাগৰ হৰাই মই ইয়াতে সমাপ্ত কৰিছোঁ জয় হিন্দ জয় কংগ্ৰেছ